বৈদিক জ্যোতি ইউটিউব চেনেলটোলৈ মই জ্যোতিপ্ৰসাদ নাথে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। পঞ্চতত্ত্বৰ এক গুৰুত্বপূৰ্ণ তত্ত্ব হৈছে বায়ুতত্ত্ব। ঘৰখনৰ বায়ুতত্ত্বৰ যি মূল দিশ সেই দিশ হৈছে পূব দিশ। এই পূব দিশৰ বিষয়ে আজি আমি কিছু কথা আপোনালোকৰ লগত আলোচনা কৰিব ওলাইছোঁ। মই আশা ৰাখিছোঁ যে এই কথাখিনি শুনাৰ পিছত আপোনালোকৰ ঘৰখনৰ যদি কিবা তেনেধৰণৰ ডিষ্টাৰ্ব আছে তেতিয়াহ'লে এই ডিষ্টাৰ্বখিনি আঁতৰাই ৰাখিব, বা এই ঘৰখনৰ সেই ডিষ্টাৰ্ববোৰৰ লগত যদি আপোনাৰ মই কোৱা কথাখিনিৰ লগত কিবা সম্পৰ্ক দেখা যেন পায়, তেতিয়াহ'লে আপোনালোকে ধৰি ল'ব পাৰে যে সেই ঘৰখনৰ বায়ুতত্ত্বৰ দিশটো কিছু ডিষ্টাৰ্ব আছে। গতিকে ডিষ্টাৰ্ব থাকিলে কি হ'ব পাৰে? প্ৰথম কথা হ'ল যে শৰীৰত যি ধৰণে বায়ু নহ'লে এক ছেকেণ্ড সময়ো আমি জীয়াই থাকিব নোৱাৰোঁ, ঠিক সেইধৰণে পূব দিশটো যদি কিবা কাৰণত ডিষ্টাৰ্ব হয় তেতিয়াহ'লে আপোনাৰ মোৰ বহুত ধৰণৰ ক্ষতি হ'ব পাৰে। ঘৰখনৰ বহুত ধৰণৰ ক্ষতি হয় বা বেলেঞ্চ নাথাকে। আপোনাৰ ঘৰখনৰ যদি মূল মানুহজনতকৈ মহিলাগৰাকীহে যদি বেছি এক্টিভ হৈছে, বা ঘৰখনৰ মূল ব্যক্তিজনে ঘৰৰ মূল দায়িত্বৰ পৰা আঁতৰি ছ'চিয়েল কামত বেছি সময় দিছে, বা ঘৰখনত চুৰি ডকাইতি হৈছে, প্ৰায় দুৰ্ঘটনা হ'ব ধৰিছে, বা ঘৰখনত কন্যা সন্তান নিবিচৰা স্বত্বেও কন্যা সন্তান আপোনাৰ ঘৰত বেছিকৈ জন্ম হৈ আছে, এনেধৰণৰ যদি কথাবোৰ আপোনাৰ ঘৰখনত লগত এনেধৰণৰ কথা কিবা মিল আছে, তেতিয়াহ'লে আপুনি ধৰি ল'ব পাৰে যে আপোনাৰ পূব দিশটো ডিষ্টাৰ্ব আছে। গতিকে পূব দিশ হৈছে ছ'চিয়েল নেটৱৰ্কিঙৰ দিশ। পূব দিশৰ যদি ডিষ্টাৰ্ব থাকে তেতিয়াহ'লে আপোনালোকে মই কোৱা যিখিনি সমস্যা আছে সেই সমস্যাখিনিৰ লগত আপোনালোক ভাবিব নোৱাৰাকৈ ইনভলভ হৈ যাব। সেয়েহে বন্ধুসকল, আজি মই পঞ্চতত্ত্বৰ এই গুৰুত্বপূৰ্ণ দিশটো বায়ু তত্ত্বৰ বিষয়ে, পূব দিশৰ বিষয়ে মই আপোনালোকৰ লগত যিখিনি কথা আলোচনা কৰিলোঁ, মই আশা ৰাখিছোঁ যে এই কথাখিনি আপোনালোকে ভালদৰে বুজি আপোনালোকৰ ঘৰৰ যি পূব দিশৰ যদি কিবা ডিষ্টাৰ্ব আছে তেতিয়াহ'লে ডিষ্টাৰ্বখিনি আঁতৰাই ঘৰখনৰ এখন সুন্দৰ ঘৰলৈ ৰূপান্তৰ কৰিবৰ কাৰণে আপোনালোকে চেষ্টা কৰিব পাৰে। ধন্যবাদ। মই পুনৰবাৰ নতুন এটা ভিডিঅ' লৈ নতুন এটা দিশৰ কথা লৈ পেলাই পুনৰবাৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতি দি আজিলৈ আমি ইমানতে সমাপ্ত কৰিলোঁ। নমস্কাৰ।